নমস্কাৰ নিউজ 18 অসমৰ লোকেল 18লৈ মই চিংকু শইকীয়া আপোনালোকক স্বাগতম জনাইছো। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো নগাঁৱৰ শনি মন্দিৰ দুৰ্গা পূজা সংঘই 51 ফুট উচ্চতাৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি আছে। আজি মই ইয়াত উপস্থিত আছো শনি মন্দিৰৰ নিচেই সমীপতে মই উপস্থিত আছে। আপোনালোকক দেখাইছে দৃশ্যাংশ, মোৰ কেমেৰা সহযোগী আপোনালোকক দৃশ্যাংশ দেখুৱাই আছে। 51 ফুট উচ্চতাত এয়া নিৰ্মাণ কৰি আছে কলিকতাৰ 7জনীয়া এটা দলে আৰু প্ৰায় এক মাহ ধৰি পেলাই তেওঁলোকে এই যি প্ৰতিমা নিৰ্মাণ কৰি আছে। তেওঁলোকে মোৰ লগত কমিটিৰ এগৰাকী সদস্য আছে, মই তেওঁৰ সৈতে জানিব বিচাৰিম এবাৰ প্ৰস্তুতি কেনেকুৱা। মানে ভালে যাব আপোনাৰ, আগতে ভালে গৈছে। আমাৰ পইণ্ট টেম্পাৰেচাৰ বনাইছিলোঁ এতিয়া আমাৰ আছে 51 ফুট হাইট, 41 ফুট আৰু আজি ইয়াৰ লগতে কিমান দিন ধৰি পেলাই আপোনাৰ এইটো এমাহ ওপৰত হৈ গ'ল আপোনাৰ বনোৱাটো। কিহেদি বনাইছে এইটো খেৰ দি হেৰি আমাৰ মিটি আছে, মিটি দি বনাই আছে, মাটি খেৰ দি বনাই আছে বা এই চব মিলাই পেলাই বনাই আছে। এইটো কলকাতাৰ পৰা আহিছে। কেনেকৈ খবৰ ক'লে এইটো মানে খবৰ মানে ফোনত কথা পাতি পেলাই আনিছোঁ আমি বনাবৰ কাৰণে। আৰু ইয়াতে ধৰক কাৰ্যসূচী কি আছে? কাৰ্য মানে এইবিলাক চাই আছে আপুনি। যোৱাবাৰ যিহেতু আপোনালোকে কইন্স টেম্পল বনাইছিলে, সকলোৱে দৃষ্টি আকৰ্ষণ, এইবাৰ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ কি ক'ব ৰাইজলৈ? দুৰ্গা পূজা ৰাইজলৈ আপুনি আহিব চাবৰ কাৰণে, ভালে লাগিব, আমিও ভাল পাম। নিশ্চয় এটা কথা ক'ব লাগিব, আপোনালোকক দেখুৱাইছোঁ যে 51 ফুট উচ্চতাৰ যি দুৰ্গা প্ৰতিমা তেওঁলোকে নিৰ্মাণ কৰিছে 7জনীয়া কলিকতাৰ এটা দলে। আৰু বিগত বৰ্ষত তেওঁলোকে কইন্স টেম্পল নিৰ্মাণ কৰিছিলে। 5 টকীয়া, 2 টকীয়া, 1 টকীয়া মুদ্ৰা তেনেকেই তেওঁলোকে কইন্স টেম্পল নিৰ্মাণ কৰিছিলে যোৱাবাৰ দুৰ্গা পূজা মণ্ডপ। আৰু এইবাৰ 51 ফুট উচ্চতাত তেওঁলোকে ইয়াত নিৰ্মাণ কৰি আছে। হয়তো আৰু এদিন লাগিব চাগে, হয়তো এদিনৰ ভিতৰতে তেওঁলোকৰ এই কাম সম্পন্ন হ'ব। আৰু আজি মই আপোনালোকক এয়া যি দুৰ্গা প্ৰতিমা আছে আপোনালোকক শনি মন্দিৰ দুৰ্গা পূজা সংঘৰ পৰা আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ।